আজি মানুহখিনিক দেখা কৰাৰ ক্ষেত্ৰত আমাক যিটো বাধা দিছে এডমিনিষ্ট্ৰেশ্যনে এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে গোটেই কথাটো বিধিগতভাৱে ন্যায়িকভাৱে কৰা নাই। গতিকে আমি আপোনালোকক অৰ্ডাৰ দেখুৱাই দিম যে মই আজি MP ইয়াত বিহুতো কালিতো UDF আহোঁতে ইয়াত বাধা দিয়া নাই, ইউডিএফে ধৰ্ণা দিওঁতে ইয়াত বাধা দিয়া নাই। এইবিলাক মিলি ভকত গোটেইখিনি আপোনাৰ সাপ হৈ খুটে বেগ আপোনাৰ মানে বিজেপি এইটো পঠাইছে নেকি? ডাইৰেক্টলি এইটো তেওঁলোকৰ ট্ৰানজেকশ্যন চলি আছে। আজি আমাক ঢুকে আমি ভাঙিছো নেকি? ভাঙিছে গভৰ্ণমেণ্টে, ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই, তেওঁলোকে ৰকিবুল হুছেইনৰ কথা কয়। আজি মোৰ কথা কয়, মই ইলেকশ্যনৰ সময়ত কৈছিলো যে আমাৰ যদি চৰকাৰ হয় আমি সেইসকলক আমি পুৰা সুৰক্ষা দিম। আজি কি আপোনাৰ যে সোণাপুৰত ভাঙিলে তাত কি আমি কিবা চেলেঞ্জ কৰিছিলো নেকি? তাত যে আপোনাৰ গৰুকুটিত ভাঙিছিল। গতিকে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথা বতৰাবিলাকত মই আজি কোনো ধৰণৰ সংঘাত যাব খোজা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে আপুনি এই মানুহখিনিক অকণমান চকুৰে চাওক, বহুত দুখীয়া মানুহ, এই মানুহখিনি যুগ যুগ ধৰি ইয়াত আছে, ইয়াত বিভিন্ন ধৰণৰ কাগজ লৈ পেলাই আছে, চৰকাৰীভাৱে তেওঁলোকে প্ৰস্তাৱ পাইছে। এই লোকসকলক অলপ আপোনালোকে থাকিবলৈ দিয়ক, পানী নাই, খোৱা বস্তু নাই, এই লোকসকলক যুদ্ধৰ সময়তো এনেকুৱা নকৰে, অকণমান এই কথাখিনি চকুৰে আজি মোক সোমাবলৈ দিয়া নাই। মই আজি কোনোমতে ইয়াত জোৰকে আহিছো। যুদ্ধটো ইমান পুলিচ নাযায় মোৰ লগত যিমান দিছে। ছাৰ কালি মুখ্যমন্ত্ৰীয়ে কথা কৈছে যে একেলগে ফৰেষ্ট মন্ত্ৰী আৰু ফৰেষ্ট বিষয়া মিলি এই উচ্চতাৰ মানুহখিনিক বহাইছিল। এই মুখ্যমন্ত্ৰী কালি কথা কৈছিল যে তেওঁ বৈধভাৱে অবৈধভাৱে আপোনাৰ যিসকল মানুহক খেদিছে আমি আইনৰ আশ্ৰয় লোৱাৰ ক্ষেত্ৰত এই মানুহখিনিক সহায় কৰিম। এক্সিষ্টিং আপোনাৰ এতিয়া কোৰ্টৰ ৰায় আছে যে নটিচ নিদিয়াকে তেওঁ কোনো মানুহ আঁতৰাব নালাগে। মই নটিচ ইয়াত কোনো মানুহে পোৱা নাই। 15 দিনৰ নটিচ দি পেলাই আপোনাৰ এই মানুহখিনিৰ লগত কথা পাতি পেলাই কৰিব দিছিল, এইখিনি পোৱা নাই। অলপ আগত আহক, মই আপোনালোকক গোটেই কাগজৰ সৈতে গোটেই অঞ্চলটো মই এবাৰ যাব নিদিলেও গোটেই অঞ্চলটো মই ঘূৰিম।